মই আহিছোঁ আপোনালোকৰ মাজত ধুনীয়া সৰু এটা শব্দ লৈ আহিছোঁ। চোৱা শব্দটো হ'ল দা। চোৱা এই দা দি কেতিয়া আমি দা দি ক'ব লাগে। কিছুমান মানুহে দা কয়, কিছুমান মানুহে দি কয়, কিন্তু ইয়াৰ সঠিক ৰূপটো নাজানে। কেতিয়া দি হ'ব, কেতিয়া দা হ'ব। চোৱা যিসকলে জানে ভাল কথা, আৰু যিসকলে নাজানে আজি শিকিলেও আহা আমি একেলগে শিকিলেও। খুব মনোযোগেৰে চাই থাকক, অলপ সময় নষ্ট কৰক। সময় নষ্ট কৰি লাভ আছে, ভাল কাজত সময়টো নষ্ট কৰিব লাগিব। চোৱা এডুকেশ্যন হ'ল যিমান দিন জীয়াই থাকিম ইমান দিন আমাৰ এডুকেশ্যন লাগিবই। চোৱা চাই থাকক, দা দা দি কেতিয়া দা দি কোৱা হয় আজি ভালদৰে বুজাই দি আছোঁ। চোৱা যদি কোনো এটা ৱৰ্ড, চোৱা এইটো চোৱা অৰেঞ্জ। চোৱা অৰেঞ্জ, এইটো অৰেঞ্জ, ইয়াৰ আগত কি ক'ব লাগিব মোৰ? এইটো যদি থাকে তেনেহ'লে দি ক'ব লাগিব, এইটো ক'ব লাগিব। আৰু যদি কোৱা হয় মেন তেনেহ'লে এইটো উচ্চাৰণ হ'ব দা উচ্চাৰণ হ'ব। চোৱা মই বাক্যৰে বুজাই দি আছোঁ, ভালদৰে চাই থাকক। চোৱা চোৱা the earth is round, the earth is round, কিন্তু মই the earth is round বুলি কওঁ কিয়? চোৱা এইটো মই মানে কওঁতে অবাক হৈছে, ডাঙৰবিলাকে শিকাইছে, গতিকে এইখিনি হৈছে। চোৱা এইটো আচলতে দা আৰ্থ ইজ ৰাউণ্ড নহয়, এইটো হ'ল দি আৰ্থ ইজ ৰাউণ্ড। কাৰণ কি এইটো ভাৱলেৰে আৰম্ভ হৈছে, গতিকে এইটো দি হৈছে। তাৰপিছতো চোৱা চোৱা দা ব্ৰহ্মপুত্ৰ, এইটো হ'ব দা ব্ৰহ্মপুত্ৰ, এইটো দি ব্ৰহ্মপুত্ৰ নহয়, কাৰণ এইটো প্ৰথম লেটাৰটো কি আছে? কনচনেণ্ট আছে, গতিকে এইটো দা হ'ব আৰু এইটো দি উচ্চাৰণ হ'ব। আশা কৰিছোঁ বুজি পাইছে। এনেকুৱা ডেইলি ইংৰাজী শিকাৰ বাবে পেজটো ফ'ল' কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰক। ধন্যবাদ।